আজিৰ কুৱেশ্যন পেপাৰখন বহুত ইম্পৰ্টেণ্ট কাৰণ আজি আমি পলিটিকেল সায়েন্সৰ কেইটামান কুৱেশ্যন লৈ আহিছোঁ। এইখন হৈছে মডেল কুৱেশ্যন পেপাৰ বা আপোনালোকে মক টেষ্ট বুলি ধৰি ল'ব পাৰে। যিকেইটা কুৱেশ্যন আনিছোঁ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ গেট 3 গেট 4 পৰীক্ষাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট আৰু লগতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে আপোনালোকে এই কুৱেশ্যন পেপাৰখন চাব পাৰে। যদিহে আপোনালোকে মডেল কুৱেশ্যন পেপাৰখন আপোনালোকৰ প্ৰয়োজন হয় তেনেহ'লে ডিছক্ৰিপশ্যনত টেলিগ্ৰামৰ চেনেলৰ লিংকটো দিয়া আছে, আপোনালোকে তাতে গৈ জইন হৈ ল'ব। আমাৰ যিসমূহ কুৱেশ্যন পেপাৰ আপোনালোকে টেলিগ্ৰাম চেনেলত পাই যাব। তো বন্ধুসকল পলম নকৰি আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে 1983 চনত কেন্দ্ৰীয় চৰকাৰে নিম্নোক্ত কোনখন আয়োগ নিযুক্তি দিছিল? Which of the following commission was appointed by the central government on union state relations in 1983? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনেকুৱা ধৰণৰ কুৱেশ্যন আপোনালোকে হয়তো ক'তো দেখা নাই। ইমান টাফ কুৱেশ্যন আপোনালোকে বিশ্বাসী বন্ধু চেনেলতে পাব। যদিহে আপোনালোকে আমাৰ চেনেল আজি প্ৰথমবাৰ নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, কাৰণ বিশ্বাসী বন্ধু চেনেলত আপোনালোকে বিভিন্ন ধৰণৰ দৰকাৰী লাগতিয়াল ভিডিঅ'সমূহ পাই থাকিব। তো বন্ধুসকল এইটো প্ৰশ্নৰ উত্তৰ দিয়ক, কি হ'ব পাৰে? (1983 চনত কেন্দ্ৰীয় চৰকাৰে নিম্নোক্ত কোনখন আয়োগ নিযুক্তি দিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চৰকাৰী কমিশ্যন। অপশ্যন এ ইজ ৰাইট আনচাৰ। এইখন 1983 চনত কেন্দ্ৰীয় চৰকাৰে আয়োগ নিযুক্তি দিছিল। কুৱেশ্যন নম্বৰ 2 বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ। যদিহে আপোনালোকে ভিডিঅ'টো দৰকাৰী বুলি ভাবে তেতিয়াহ'লে লগ বন্ধুকো শ্বেয়াৰ কৰি দিব পাৰে। আৰু যদিহে আপোনালোকে আসাম পুলিচৰ লগতে যিকোনো ধৰণৰ কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে, আমাৰ যিটো ছিৰিজ আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ মডেল কুৱেশ্যন পেপাৰ সেই ছিৰিজটো চাব। সকলো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট সেই ছিৰিজটো। গতিকে পাৰ্ট 1ৰ পৰা এতিয়ালৈকে ভিডিঅ'টো কেতিয়া চাবলৈ নাপাহৰিব। নেক্সট কুৱেশ্যন নম্বৰ 2 তলৰ কোনটো কৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে কিন্তু ৰাজ্যসমূহে সংগ্ৰহ আৰু ব্যয় কৰে? Which of the following taxes are levied by the union government but collected and appropriated by the states? কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট, মন দিব আৰু উত্তৰটো দিয়ক। শুদ্ধ উত্তৰটো হৈছে এ এণ্ড বি। ষ্টাম্প ডিউটিজ আৰু এক্সাইজ ডিউটিজ অন মেডিকেল এণ্ড টয়লেট মেটেৰিয়েলছ। এই দুয়োটা কি কৰে? এই দুয়োটাৰ পৰা কৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে, কিন্তু এই কৰসমূহ ৰাজ্যসমূহে সংগ্ৰহ আৰু ব্যয় কৰে। এইটো কুৱেশ্যন আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যোৱাবাৰ পৰীক্ষাত আহিছিল, ইম্পৰ্টেণ্ট হয়, চাই থৈ দিব। কুৱেশ্যন নম্বৰ 3 তলৰ কোনটো কৰ ৰাজ্য চৰকাৰে আৰোপ আৰু সংগ্ৰহ কৰে? Which of the following taxes are imposed and collected by the state government? কুৱেশ্যনটো একবাৰ কৈছোঁ, ইয়াৰ ভিতৰত কোনটো কৰ ৰাজ্য চৰকাৰে আৰোপ আৰু সংগ্ৰহ কৰে? কোনটো কৰ? Yes, option C is the right answer, land revenue. Okay. Next question number 4 তলৰ কোনটো কৰ কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰি সংগ্ৰহ কৰে কিন্তু তাৰ পৰা পোৱা ধন কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত বিতৰণ কৰা হয় সমানে? Which of the following tax is levied and collected by the union government but the process are distributed between the union and states? ইয়াৰ ভিতৰত কোনটো টেক্স সমানে বিতৰণ কৰা হয় চেণ্ট্ৰেল গভৰ্ণমেণ্ট আৰু আপোনাৰ ষ্টেট গভৰ্ণমেণ্টৰ মাজত? ইনকাম টেক্স। ইনকাম টেক্স যিটো কৰ, ইনকাম কৰটো সমানে দুইভাগ কৰা হয়। অ'কে, ভগাই লোৱা হয়। নেক্সট কুৱেশ্যন নম্বৰ 5 তলৰ কোনটো শুল্ক কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে আৰু সংগ্ৰহ কৰে? Which of the following duty is levied and collected by the union government? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজিৰ কুৱেশ্যনকেইটা পলিটিকেল ছায়েন্সৰ হয় আৰু টেক্সৰ ওপৰত বিশেষকৈ আছে, কাৰণ আহি থাকে, চাই থৈ দিব। Yes, শুদ্ধ উত্তৰটো হৈছে all the above. Okay, কাষ্টম ডিউটি, এক্সাইজ ডিউটি আৰু এষ্টেট ডিউটি,
এই গোটেইকেইটা কি কৰে কেন্দ্ৰীয় চৰকাৰে আৰোপ কৰে আৰু সংগ্ৰহ কৰে মনত থাকিব বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰি আছোঁ দেই আপোনালোকে অকণমান ধৈৰ্য সহকাৰে ভিডিঅ'টো চাওক শেষলৈকে চাওক আৰু কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আছে কুৱেশ্যন নম্বৰ 6 কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক সাহায্য হিচাপে দিয়া অনুদানৰ বিষয়ে কোনটো লেখাৰ বিষয়ে আলোচনা কৰা হৈছে Which of the articles deals with the grants in aid by the union government to the states? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 275 আৰ্টিকল কেইটা প্ৰায় চাই যাব দেই আৰ্টিকলৰ ওপৰত বহুত কুৱেশ্যন আহে কিন্তু বহুতে কি কৰে আৰ্টিকল কেইটা চাই নাযায় কাৰণ পলিটিকেল আৰ্টিকলবিলাক তেওঁলোকে ভাবে যে নাহে কুৱেশ্যনবিলাক কিন্তু বিশেষকৈ আৰ্টিকলৰ ওপৰত কুৱেশ্যন আহে চ' চাই যাব কি হুইচ অফ দ্য ফলোয়িং আৰ্টিকলছ ডিলছ উইথ গ্ৰেণ্টছ ইন এইড বাই দ্য ইউনিয়ন গভৰ্ণমেণ্ট মানে কি কৈছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক সাহায্য হিচাপে দিয়া অনুদানৰ বিষয়ে কোনটো লেখা বা কোনটো অনুচ্ছেদত ইয়াৰ বিষয়ে আলোচনা কৰা হয় অনুচ্ছেদ নম্বৰ 275 সেইটো মনত ৰাখিব কুৱেশ্যন নম্বৰ 7 তলৰ কোনটো লেখাত উপসভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় বা কোনটো অনুচ্ছেদত এটা অনুচ্ছেদ হ'ব লাগে এইটো লেখা হৈ আছে কুৱেশ্যন কেতিয়াবা মিষ্টেক হৈ যায় তাৰ কাৰণে ক্ষমা বিচাৰিছোঁ আপোনালোকক বাৰে বাৰে Which of the following articles deal with the elections of the vice presidents তলৰ কোনটো অনুচ্ছেদত উপসভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 66 ওকে আৰ্টিকল 66ত আমি কিহৰ বিষয়ে আলোচনা কৰা হয় উপসভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় সেইটো মনত ৰাখিব কেতিয়াবা পৰীক্ষাত আহি থাকে যে আৰ্টিকল 66ৰ ওপৰত কি আলোচনা কৰা হয় তেতিয়াহ'লে আপোনালোকে মনত ৰাখিব আৰ্টিকল 66 উপসভাপতি নিৰ্বাচনৰ বিষয়ে আলোচনা কৰা হয় এইটো আৰ্টিকলত গতিকে বহুত ইম্পৰ্টেণ্ট আৰ্টিকল হয় যদিহে আপোনালোকে ভালকৈ নপঢ়ে তেনেহ'লে এনেকুৱা ধৰণৰ আৰ্টিকলৰ ওপৰত যদি কুৱেশ্যন আহে আপোনালোকে কি কৰিব কুৱেশ্যনবিলাক এৰি থৈ আহিব আৰু শেষত আপোনালোকৰ 1-2 নম্বৰৰ কাৰণে আপোনালোকে এটা চাকৰি হেৰুৱাব লগা হৈ পৰে গতিকে ভালকৈ মনোযোগেৰে পঢ়ক আপোনালোকে যাতে ভৱিষ্যতে এটা চাকৰি কেতিয়াও হেৰুৱাই নেপেলায় কুৱেশ্যন নম্বৰ 8 উপ ৰাষ্ট্ৰপতিক কোনে নিজৰ কাৰ্যালয়ৰ পৰা অপসাৰণ কৰিব পাৰে Who can remove the vice president from his office? Question number 8 আকৌ এবাৰ কৈছোঁ উপ ৰাষ্ট্ৰপতিক কোনে নিজৰ কাৰ্যালয়ৰ পৰা অপসাৰণ কৰিব পাৰে কোনে পাৰে বাৰু Yes উপ ৰাষ্ট্ৰপতিক নিজৰ কাৰ্যালয়ৰ পৰা অকল পাৰ্লিয়ামেণ্টে অপসাৰণ কৰিব পাৰে মনত থাকিব অপশ্যন চি ইজ ৰাইট আনসাৰ কুৱেশ্যন নম্বৰ 9 উপসভাপতিৰ কাৰ্যকাল কিমান The term of office of the vice president is as follows কিমান দিনৰ বাবে উপসভাপতি নিজৰ কাৰ্যকালত থাকে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 5 ইয়াৰ্ছ উপসভাপতি কিমান দিনলৈ কাৰ্যকালত থাকে 5 ইয়াৰ্ছ কুৱেশ্যন নম্বৰ 10 এইটো হৈছে আজি ভিডিঅ'টো শেষ হোৱাটো কুৱেশ্যন কেনেকুৱা পালে আজি কুৱেশ্যনকেইটা আপোনালোকে জনাবলৈ নাপাৰিব আৰু কিমানটা শুদ্ধ উত্তৰ দিলে সেইটো জনাবলৈ নাপাৰিব ভিডিঅ'টো শেষ কৰাৰ আগতে লাষ্ট কুৱেশ্যনটো এনচাৰ দিয়ক আৰু আপোনালোকে আমাৰ বিশ্বাসী মতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বহুতে কি কৰে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দাবলৈ পাহৰি যায় আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব কাৰণ মই যেতিয়াই ভিডিঅ' দিওঁ তেতিয়া আপোনালোকে প্ৰথমতে ভিডিঅ'টো চাব পাৰিব কুৱেশ্যন নম্বৰ 10 উপ ৰাষ্ট্ৰপতি পদৰ অধ্যক্ষ কোন হয় বাৰু The vice president is the ex officio chairman of the খালি ঠাইত কি বহিব ইয়াৰ ভিতৰত কওকচোন The right answer is ৰাজ্যসভা অপশ্যন এ হৈছে ৰাইট আনসাৰ উপ ৰাষ্ট্ৰপতি পদৰ অধ্যক্ষ হৈছে ৰাজ্যসভা এইটো মনত ৰাখিব তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাৰিব পলিটিকেল সায়েন্সৰ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছিলোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন বা আপোনালোকে এই চিৰিজটো যদি শেষ কৰিব বিচাৰে তেনেহ'লে আমাৰ প্ৰথমৰ পৰা ভিডিঅ'টো চাব আৰু লগতে আছাম ইয়াৰ বুকৰ চিৰিজটো চাবলৈ নাপাহৰিব
যিমান পাৰে সিমান ভালকৈ মনোযোগেৰে পঢ়ক কাৰণ খুব কম সময় আছে আপোনালোকৰ হাতত এটা চাকৰি যদি ল'ব বিচাৰে মনোযোগেৰে পঢ়ক আজিলৈ মানে বেছি নকওঁ বেছি ক'লে দীঘলীয়া হ'ব কম সময়ৰ ভিতৰত অকণমান বস্তু জানি থৈ দিয়াটো দৰকাৰ গতিকে অন্যত ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় হিন্দ জয় আই অসম